কৰি দিব পাৰিবি নি? এই মোৰ যে চাহ একাপ খাবলৈ বৰ মন গৈছে, গৰম গৰম পকৰি দুখন দুটামান বনাই দিবি নি বাৰু? মোৰ আকৌ এইবোৰ কৰি থাকিবলৈ মন নাযায় যে, আৰু তই বৰ ধুনীয়াকৈ বনাও যে, যাচোন যা বনাই থাকে, বৰ খাওঁ খাওঁ লাগিছে। তোমাৰ এতিয়া খাবলৈ মন গৈছে নি? মাহী, মই খালি এতিয়া যে পকৰি চকৰি বনাই থাকিব নোৱাৰিম দেই। চাহকাপ বনাবলৈ সময় হ'ব বাৰু, কেক আৰু বিস্কুট বনাই থোৱা আছে নহয়, সেইখিনি লগতে খোৱাচোন। এতিয়া পকৰি বনাই থাকিলে বহুত টাইম যাব, আৰু মই মানে এতিয়া অকণমান ওলাই যাম বুলি ভাবিছোঁ। আজি মানে পিহুৱে পাৰ্টি এটা দিব আৰু সৰুকৈ, তাই নতুনকৈ বুটিকখন যে অপেনিং কৰিম কৈছে যে, তাৰ আগতীয়াকৈ এনেই পাৰ্টি এটা দুইজনে কৰিম বুলি, আৰু তাকে মই এতিয়া তালৈকে যাবলৈ ৰেডি হ'বলৈ লৈছিলোঁ। কি পাৰ্টি কৰিবি তহঁতে? তেতিয়াহ'লেচোন বৰ ভাল। জুলি, ময়ো তোৰ লগতে যাওঁ নি বাৰু? এতিয়া নিনো বুলি নকবি আকৌ দেই, মই এই ঘৰ সোমাই সোমাই বৰ আমনিও লাগি যায় নহয়। তোৰ মায়ে সেই কাম বনতে ব্যস্ত হৈ থাকে, মইনো কি কৰিম অকলে অকলে। আজি তোৰ লগতে ময়ো যাম, তহঁতে পাৰ্টি কৰিবি, তাত সেই কিবা কিবি খাবলৈ বস্তু হেৰি কৰিবি নহয়। হ'ব তেতিয়াহ'লে তই সেই পকৰি বনাব নালাগে দে, চাহো এতিয়া নাখাওঁ, তোৰ লগতে যাওঁ, তাতে গৈ পিনে খাবগৈ লাগিব আৰু। তুমিও যাবা মাহী? কিন্তু তুমি আকৌ গৈ কি কৰিবানো? তাততো ডাঙৰ কিবা মানে এনেকুৱা পাৰ্টি দিয়া নাই নহয়, মই আৰু পিহুহে থাকিম। তুমি যদি তাত যোৱা বৰ হৈ নাযাবানে আমাৰ ছোৱালী দুজনীৰ মাজত? তুমি নালাগে নেকি মাহী যাবলৈ? তাত একো ভাল নাপাবা, লাগিলে তোমাৰ কাৰণে মই খাবলৈ কিবা লৈ আহিম, কিন্তু তালৈ গ'লে মানে তোমাৰ নিজৰে ভাল নালাগিব। সেইবোৰ কি বেয়া লাগিবলৈ? মই যে সেইবোৰ একো ভাবি থাকিবলৈ নাই পাই। য'ত খোৱা বস্তু থাকিব তাত আৰু মোৰ একো নালাগে। তহঁতে মোক লগ দিলেও দিবি, নিদিলেও নাই, মুঠতে মোক ঘৰৰ পৰা লগত লৈ যাবি। তাত গৈ পিনে মই খোৱাত সেই বহি দিব পালে আৰু মতলব নাই, তহঁতে যি কৰি থাকিবি। ছোৱালী মানুহ হ'লি বুলি কি মই আৰু যাব নোৱাৰিম কথা আছে নি? খাবলৈহে যাবি তহঁতে পাৰ্টি কৰ কি কৰ কৰি থাকিবি, মোক এফালে মানে এচুকত বহি আৰু মই খোৱা বস্তুখিনি দি দিবি আৰু মই খাই থাকিম। তহঁতে আমনি কৰিবলৈ নাযাওঁ নহয়, মুঠতে আজি লৈ যা। হ'ব দিয়া মাহী, নহ'লে তুমি ইমানকৈ কৈছা যেতিয়া মই মানা নকৰোঁ বাৰু, কিন্তু পিহুৱে আকৌ গম নাপায় নহয় তুমি যাবা বুলি। তাই বা কি ভাবে এতিয়া, তাইহে পাৰ্টিটো দিব বাৰু। হ'ব দিয়া তেতিয়াহ'লে, তুমি যোৱা ৰেডি হোৱাকৈ, ময়ো ৰেডি হৈ লওঁ। তাই বৰ মোক সেই নিবলৈ মন নাই যে, সেই সৰহকৈ খাম বুলি ভয়তে মোক নিবলৈ বেয়া পাইছে, নিনো বুলি কৈছে। ময়ো কম জানো, নিনো বুলি ক'লে হ'বনে? মই আকৌ তাইৰ লগত সেই হাত ধুই ধুই লৈ যাব নালাগে নহয়, তাই পিছে পিছে গৈ ওলালোগে হয় লগত নিনো বুলি কোৱা হ'লে। এতিয়া ৰেডি হ'বলৈ কি আছে, ধুনীয়াকৈ সাজি কাচি আছোৱে আৰু, এনেকৈয়ে যাম আৰু। নহ'লে আকৌ তাই ৰেডি হ'বলৈ দি বুলি সেই অকলে বোলে পোনাই দিলে তেতিয়া হ'লেই আৰু। আজি ভালকৈ দবাই পিনে খাব লাগিব, পাৰ্টি হ'ব যেতিয়াতো ঢেৰ কিবা কিবি ইহঁতে খাব। মজা লাগিব দেই। সোনকালে মই বেগটো লৈ লওঁগৈ। মই কি দেখিছোঁ, মাহীয়েক ভাগিনীয়েক দুইজনী একেবাৰে ৰেডি হয় সাজি কাচি ক'লৈ যাবলৈ ওলালি হয়? মোক যে এবাৰো কোৱা নাই তহঁতে? এই মা, কালি তোমাক কোৱা নাছিলোঁ নেকি পিহুৱে যে বুটিকখন অপেনিং কৰিব আকৌ নতুনকৈ? তাৰ আগতে তাই আৰু মই এটা পাৰ্টি কৰিম বুলি কোৱা নাছিলোঁ জানো? আজি তাই পাৰ্টি দিম বুলি কৈছিলে যে, সেই তালৈ যাবলৈ ওলাইছোঁ। তাকে আকৌ মাহীয়ে এতিয়া মোৰ লগত যাব বিচাৰিছে। নালাগে বুলি কৈছিলোঁ, মাহীয়ে আকৌ কথাই নুশুনিলে নহয়। ছোৱালী মানুহকেইজনীৰ মাজত আকৌ কিবা ভাল পাব, সেইকাৰণে ওলাই গৈছোঁ। লাগিলে মই খাবলৈ ঘৰলৈ লৈ আহিলোঁ হয়, কিন্তু মাহীয়ে যাবলৈ উৎপাত লগাইছে, সেইকাৰণে লগত লৈ লৈছোঁ আৰু। তইনো সেই ছোৱালীকেইজনীৰ মাজত গৈ কি পাবি কচোন? ছোৱালী দুজনী এতিয়া অকলেকে পাৰ্টি কৰিম বুলি কৈছে, তই বাৰু মাজত সোমাই থাকিলে কি ভাল লাগিব? তোৰ যে কাণ্ডবোৰ আৰু দেই। তাই লৈ আহিব নহয়, তই যাব নালাগে থ। এইবোৰ এনেই মাজত বেলেগ মানুহ থাকিলেও বেলেগ কথা, ইভাগে বোলে ডাঙৰ পাৰ্টি দিছে, ঢেৰ মানুহ মাতিছে। এই দুজনী ছোৱালীৰ মাজত আৰু অকণমানো ভালেই নালাগিব পিছত, বুজিলি? নালাগে যাবলৈ। একো নহয় দে বাইদেউ, তাতনো হেৰি বেয়া পাবলৈ বা আমনি লাগিবলৈ কি আছে? ইহঁত দুজনীৰ মাজত গৈ বহি আমনিটো নাথাকোঁ নহয়, মুঠতে মোক লগত লৈহে যাব লাগে। মই সেই খাই ভাল পাওঁ, ইহঁতে এতিয়া পাৰ্টি কৰিলেতো ঢেৰ খাবলৈ বস্তু আনিব। মই এচুকত বহি ধুনীয়াকৈ মোক খানাখিনি দি দিলেই হ'ল আৰু, মই মনে মনে বহি খাই থাকিম নহয়। ইহঁত দুজনীয়ে পাৰ্টি কৰে কি কৰি থাকিব আকৌ, মই ইহঁতক আমনি কৰিবলৈ নাযাওঁ নহয়, খাবলৈহে যাম। মই যে আজি যাম বুলি ওলাইছোঁ যেতিয়া যামেই আৰু দেই, মোক হ'লে ৰখাই নাথাকিবি। হ'ব মা, মাহীয়ে যাব বিচাৰিছোঁ যেতিয়া মানা কৰি থাকিব নালাগে দিয়া। মাহী নিজে যদি আমাৰ ইয়াৰ পৰা কৈছে তেতিয়াহ'লে কোনো কথা নাই বাৰু। মা, মই এতিয়া যাওঁ দেই, দেৰি হৈছে। মাহী ব'লা আমি গৈ থাকোঁ। পিছে মাহী আহিছে যে তোৰ লগত? মাহী ক'ৰবালৈ যাব নি? কেলৈ আহিছেনো? নাযায় ক'লেও, ক'ত যাবনো? ইয়ালৈ আহিছে আকৌ। মই ক'বলৈ পালোঁহে যে তোৰ লগত আজি পাৰ্টি এটা কৰিম বুলি সৰুকৈ। সেই পাৰ্টি কথা শুনাৰ লগে লগে আৰু মাহী কিহে পায়, উৎপাত লগালেই নহয় মোৰ লগত আহিবলৈ। নানিলেও এতিয়া নোৱাৰিলোঁ আৰু, যাম বুলিয়ে ক'লে যে, সেইটো কাৰণে উপায় নাপাই লৈ আহিলোঁ আৰু। বেয়া নাপাবি দেই পিহু প্লিজ। নাই জুলি, মই আকৌ কিয় বেয়া পাম? হ'ব দে আৰু, এতিয়া মাহীয়ে নিজেই যেতিয়া নেকি আহিবলৈ বেয়া পোৱা নাই, তাতনো ক'বলৈ কি আছে? একো নাই দে। মাহী আপুনি ভিতৰলৈ যাওক, আমি গৈ আছোঁ বাৰু দেই, বহকগৈ আপুনি ভিতৰত গৈ, মোৰ জুলিৰ লগত কথা এটা আছে। হ'ব পিহু, মই তেতিয়াহ'লে ভিতৰলৈ যাওঁ দেই। তহঁতে কি কৰ বাৰু, সোনকালে আহিবি, খালি দেৰি নকৰিবি। মই তহঁতে আমনি নকৰোঁ, তহঁতে যি কৰ কৰিবি। মুঠতে হেৰি মই মানে ইয়াত খাবলৈহে আহিছোঁ আকৌ। যাওঁ দেই, ভিতৰত বহোঁগৈ মই।
আজিহে একদম মোৰ মনটো ভৰি গৈছে আৰু দেই। কিমান দিন হৈ গ'ল এনেকৈ সেই ৰেষ্টুৰেণ্টলৈ আহি এইবোৰ নোখোৱা। বাৰ্গাৰ, পিজ্জা, আইচক্ৰীম, ডেজাৰ্ট আৰু দুটামান বস্তু অৰ্ডাৰ দিছিলে নহয়, সেইকেইটা কেতিয়াকৈ আনি দিব জানো। এই ইয়াত কাম কৰা ল'ৰাবোৰ বৰ একদম সেই লাহে লাহে কামবোৰ কৰি থাকে দেই। অ' ল'ৰা, সোনকালে লৈ আহ আকৌ, মই যে অৰ্ডাৰ দিছোঁ বস্তুকেইটা সোনকালে আন। ইমান দেৰি কৰি আছ যে। খাবলৈ আৰম্ভ কৰি দিওঁ আৰু এই দুজনী ক'ত থাকিলে আকৌ। যি কয় কওক, মই খোৱা মানুহ খাবহে লাগে, পইচাটো এই পিহুৱেহে দিব। জুলি, এয়া কি? মাহীক মই বহিবলৈহে পঠিয়াইছিলোঁ। মাহীয়ে তাৰমানে আগতীয়াকৈ অৰ্ডাৰ কৰি মেলি খাবলৈও আৰম্ভ কৰি দিলে। অঁ, বৰ ডেঞ্জাৰ দেই মাহী। চাচোন, আমি বাহিৰত কথা পাতি থাকোঁতে এইফালে মাহীয়ে অৰ্ডাৰ দি মেলিও আজৰি, একেবাৰে খাবলৈ আৰম্ভ কৰি দিছে। পিহু, মোৰ যে নিজৰে কিবা লাগি গৈছে। অ' পিহু, তই সঁচাকৈ বেয়া নাই পোৱাতো? মাহীক মই নালাগে বুলি একদম বাৰে বাৰে মানা কৰিলোঁ জানো। মাহীৰ কথা তই জানই নহয়, যাম বুলি ক'লে যাবই আৰু। মায়েও মানা কৰিছিলে, কিন্তু মাহীয়ে কাৰো কথাই নুশুনিলে। মই বোলে সেই হাতত ধৰি নিব নালাগে নহয়, বোলে নিনো বুলি ক'লে পিছে পিছে গৈ হ'লেও ওলাম বুলি ক'লে আকৌ। সেইটো কাৰণে উপায় নাপাই লগত লৈ আহিব লগা হ'ল। এতিয়া ইয়াত আহিছে, আগতীয়াকৈ অৰ্ডাৰ কৰি পিনে খাবলৈ বহি যাব, কোনেনো জানে। তই চিন্তা নকৰিবি, মোৰ বিলটো অকল তই পে' কৰিবি। মাহীয়ে যি খাব সেই বিলটো বাৰু ময়ে পে' কৰি দিম, তই টেনশ্যন নল'বি। এই কি যে কথাবোৰ কওঁ তই। হ'ব দেচোন, মাহীয়ে মানে আগতীয়াকৈ অৰ্ডাৰ কৰিলে মই এনেই মানে হেৰি কথাটোহে কৈছোঁ। মইতো এনেও মাহীৰ কাৰণে অৰ্ডাৰ দিলোৱেই হয়, আৰু মাহীয়ে যি খাওঁ বুলি কয় সেইটোকে দিলোঁ হয়। পাৰ্টিটো মই মোৰ ফালৰ পৰা দিছোঁ, তই আকৌ কেলৈ বিল পে' কৰিবি? কোনো কথা নাই, মই তোৰ লগত অকলে পাৰ্টি কৰিম বুলি ভাবিছিলোঁ। এতিয়া মাহীও আহি গ'ল, ঠিকে আছে, আমি তিনিজনী একেলগে পাৰ্টি কৰিম আকৌ। হ'ব দে, তই এইবোৰ টেনশ্যনটো ঠিক নালাগে, আৰু মই বেয়া নাই পোৱা বুলি কৈছোঁ নহয়। তই এইবোৰ একদম ভাবি নাথাকিবি, বুজিলি? বাৰু হ'ব দে, মাহীয়েতো অৰ্ডাৰ কৰিয়ে ল'লে, আমাৰ দুজনীৰ কাৰণে অৰ্ডাৰ কৰি লওঁ। তইতো জানই মই কি খাম, সোনকালে অৰ্ডাৰটো কৰি দিছোঁ। মোক সুধি থাকিব নালাগে, তই যা গৈ পিনে অৰ্ডাৰটো কৰি লগে। আৰু বেছি ইমান একো নকৰিবি দেই, জানই নহয় মই বেছি খাব নোৱাৰোঁ। ড্ৰিংকছ কিবা এটা অৰ্ডাৰ কৰি দিবি আৰু হৈ যাব। আহিলি তই, তহঁত দুজনী ইমান দেৰি কি কৰিলি খোৱা বাহিৰত? দেখা নাই মই অৰ্ডাৰ দি মেলি একদম খায়ো এতিয়া অলপ পিছত শেষেই হ'ব। ইমান দেৰিকৈ আহিছ যে? অঁ, আমি কথা এটা পাতি আছিলোঁ, কিন্তু মাহী তোমাকতো পিহুৱে ভিতৰত বহিবলৈ বুলি কৈছিলে। তুমি বাৰু পিহুৱে একো নোকোৱাৰ আগতে কিয় অৰ্ডাৰটো কৰি দিব লাগে? তাকো ইমানবোৰ বস্তু অৰ্ডাৰ কৰি দিলা। মোৰ যে লাজেই লাগিছে দেই, তুমিও আৰু কি যে কৰি থাকা নহয়। এতিয়া আৰু বেলেগ একো অৰ্ডাৰ কৰি নাথাকিবা, যি কৰিলে সেইখিনিকে খোৱা, নহ'লে পিহুৰ আগত মোৰ লাজ লাগিব, বুজিছা নহয়? হ'ব হ'ব, মই ইমানকৈ অৰ্ডাৰ কৰা নাই নহয়। যা যা, তহঁত দুজনী এতিয়া কি কৰি থাকে, মোক সেই খোৱাৰ সময়ত ডিষ্টাৰ্ব দি নাথাকিবি, যা। জুলি, মোৰ বাৰু এতিয়া চব হৈ যাব। বাকী তোৰ কামবোৰ কিমানখিনি আগবাঢ়িছে? ষ্টাৰ্ট কৰিবলৈ হৈছেনে? তাকেই পিহু, সেইবোৰ কামতে লাগি আছোঁ আৰু। এনেইতো গোটেইখিনি হৈ গৈছে, আৰু পেজ এটাও নতুনকৈ খুলি লৈছোঁ। মানে পেজতো দিম বুলি ভাবিছোঁ, তেতিয়া তাৰ পৰাও কিছুমান অৰ্ডাৰ পাব পাৰোঁ ন। আৰু আজিকালিতো চব অনলাইনে হৈ গ'ল, সেইটো কাৰণে তেনেকৈ সেইবোৰ কৰি আছোঁ আৰু ঠিক ঠাক। তাৰপিছত লাহেকৈ মই প্ৰথমটো অৰ্ডাৰ নাপাম, কিন্তু লাহেকৈ আৰু বনাই বনাই তেনেকৈ ফটো চটো দিব লাগিব, তেতিয়াহে মানুহে দেখিলে অৰ্ডাৰটো কৰিব। সেইবোৰ কামতে লাগি থকা নিচিনা হৈছে আৰু। ঠিকে আছে দে, দুইজনে একে টাইমতে ষ্টাৰ্ট কৰা হৈ যাব। ময়ো এবাৰ একদম মন দি কৰিম বুলি কৈছোঁ। অঁ, বজাৰ যোৱা কথা আছিলে নহয়, মই পাহৰিয়ে গৈছিলোঁ। আজি কৰিবি নেকি? সেইদিনা যাম বুলি ক'লোঁ, সেইদিনাটো যোৱা নহ'লেই। তই যদি মানে টাইম আছে তেতিয়াহ'লে ওলাবিচোন, আজি বজাৰৰ পৰা বস্তুকেইটা লৈ আহিব লাগিব। ঠিক আছে, হ'ব দে, আজিতো টাইম আছেই। কিন্তু মাহীও লগত আছে নহয়, এটা কাম কৰিব লাগিব। মাহীক খুৱাই বুৱাই ঘৰলৈ পঠিয়াই দিম, তাৰপিছতহে যদি আমি শান্তিকৈ বজাৰ কৰিব পাৰোঁ। এতিয়া খালি মাহীৰ ওচৰত নকবি দেই শ্বপিং কৰাৰ কথা, নহ'লে মাহী ঘৰলৈ নাযাওঁ বুলি কৈ দিব। জানই নহয় মাহী এইবোৰ ফুৰি চুকি আৰু খাই মেলি খুব ভাল পায় বুলি, সেইটো কাৰণে মাহী আকৌ নকবি, বুজিলি? বাৰু ব'ল, আমি সোনকালে খাই লওঁ, তাৰপিছত মাহীও হল নাই, মাহী হ'ল যদি মই ঘৰলৈ পঠিয়াই লওঁ।